গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিও আন দিনাৰ দৰে ৰাতিপুৱা উঠি কিন্তু আজি মৰ্ণিং ৱাক কৰা নাই দিয়ক। বৰষুণো দি আছিল না, আৰু ইচ্ছাও নাই যাব। কালি ভাটিবেলাও অলপ খোজকাঢ়িলোঁ, সেইকাৰণে আজি যাবাৰ নহ'ল। আজিও আন দিনাৰ দৰে মাইনাহঁতে আজি আৰু মঙলবাৰ না, মঙলবাৰে তাইৰ প্ৰাৰ্থনা হৈ থাকে, সেইকাৰণে তাই ৰাতিপুৱা উঠিয়ে গা পা ধুলাক, ভাত তাত বনালাক। আমাৰ দেউতাকো আছিল না, তাই থকাৰ কাৰণে আজি আৰু দেউতাক ঘৰত গেল। তেওঁ কালি 15 তাৰিখ গেল না, 15 তাৰিখে সঞ্চয়ৰ সেই লেঠা আছিল, গতিকে আজি কালিয়ে যোৱাৰ কথা আছিল। আৰু কালিতো মই ক'লোৱে, পৰহি মোৰ মাজুমাৰ ছোৱালী আৰু তাইৰ ছোৱালীটো হৈছিল, আহি কালি তাহাঁতে গেল ৰাতিপুৱা। আৰু আজি আমাৰ দেউতাকে একেলগে গেল নবৌহঁতৰ লগত, একেলগে গেল। তাৰমানে মাইনাও গেল স্কুলত। তাৰপৰাই মই গা পা ধুলোঁ, গা পা ধুই উঠি এই হনুমান আজি চাকি কৰি দিলোঁ। যোৱা মঙলবাৰটো কিন্তু মই দেউতাকে এতিয়া হনুমান মন্দিৰটোত গৈছিলোঁ। আজিও মনেদি আছিল ইচ্ছা, কিন্তু একলাই যাব নোৱাৰোঁ না, তেওঁ যাব লাগিবই ঘৰত, গতিকে তেওঁ ঘৰত গ'লে মইনাহঁতেতো নোৱাৰিয়ে, তাহাঁতৰ ডিউটি আছে। সেইকাৰণে মই এতিয়া আজি ঘৰতে চাকি কৰি দিলোঁ, আৰু হনুমান চাকি কৰি দি ঘৰতে চাকি তাকি দিলোঁ। ৰ'ব, হনুমান আছে যাতে এটা হনুমানক হেৰি কৰি চাকি কৰি দি উঠিলোঁ। উঠি এই জলপান তৈয়াৰ কৰিছোঁ। ৰ'ব, জলপান মানে কি জানি না, লাল চাহ কৰিছোঁ আৰু সেই চেনি নেদা কৰি মালপোৱা অলপ বনাইছোঁ আটাৰ। এতিয়া মই সেই মালপোৱা খাওঁ। ৰ'ব, চাহ দি অলপমান, তাহাঁতে অলপ অলপ ভাত খাইছে। আৰু আজি মই মইনাই দালি চালি বটি থৈছে। আজি মই কি খাম জানো না, আজি অলপমান তাৰমানে ইমান খাব ইচ্ছা আছে, পন্থকাত অলপমান উহা চাউলৰ তাতে ময়ে কৈছোঁ, তাই কৈছোঁ নালাগে দে, মই নহয় দেই, মই ইমান ভাল পাওঁ খাব, আৰু গৰম না একদম, অলপ হ'লেও খাম তাৰমানে পন্থকাত। আমাৰো একেদিন দেউতাকৰ অলপ কষ্ট হৈছে দিয়ক, তাৰমানে কি জানি না, হাজাৰ হ'লেও ময়ো ইয়াতে থাকিলোঁ, তেওঁ ঘৰতো কাম থাকে, বাহিৰ যাওঁ, ঘৰৰ মানে ঘৰৰ ভিতৰৰ কাম নহয়, এনেই বাহিৰা কামো থাকে, তেওঁ নেগলিও নহয়, আৰু তেওঁ নাহিলেও নান বেয়াও লাগে। এতিয়া মাইনাই আৰু কৈছে, আৰু ইমান দিনা দিনা আহিবা, কোনোবা বাৰৰ কথা ক'লাক, আহিবা ক'লাক। দেউতাক কৈছে দেচোন চাওক। তাৰপিছত সেনা কৰি একবাৰতো তেওঁ গেছৰ হেৰিয়ে মাৰা গ'ল, তাৰমানে একে আহিল, তাতে গেছ হেৰি কৰিছিল, বুকিং কৰিছিল, কৰি পাবাৰ দিনা তেওঁ ৰাতিপুৱা যাওঁতে নাপাওঁ, নাই বুলি ক'লে। তাৰপিছত ফোন মাৰিছে বোলে, ছাৰ হেৰি যোনটো নলবাৰীৰ হেৰি, সেইটো কৈছে, ছাৰ গেছটো আহিছে, গেছ পাব আপুনি। কৈছে মই আজি জাগিৰোডত আছোঁ, কেনে কৰি যাম গেছ আনিবা। সেইবাৰ সেনেকৈ মাৰাই গ'ল গেছৰ হেৰি, কিন্তু মোৰ নামৰ গেছটো পাইছোঁ। ৰ'ব, এইবাৰো মই তাৰমানে আমাৰ কাষৰ ল'ৰাটোক এওঁ কিবা দিছোঁ, বহিছোঁ দি পেলাই গেছটো আনি পেলাই থৈ দিছে। সেনা কৰি চাই থাকিব। মই এতিয়া জলপান হিচাপত অলপ খাওঁ কিবা, অলপমান চাহ তাহ খালোঁ। ৰ'ব, খাই পেলাই জলপান হিচাপত খাই বাগাত দিছোঁ। ফেনখন দিয়া আছে ওপৰত, বাগাত দি আছোঁ। কি কৰোঁ নহ'লে আৰু দিনটো এনে কৰি মইনা গেলি দৰ্জাখন দিয়া আছে, বাগাত দি আছোঁ। এতিয়া চাওকচোন, এই বতৰৰ মহিমা, এই মাত্ৰ ৰ'দ দি আছিল আৰু ইটো ক'লা কৰি আহিল। ময়ো কাপোৰখিনি আনি পেলাই ইয়াতে ভিতৰত টাবত মেলিলোঁ। তাৰমানে বৰষুণটো পট কৰি আহিব পাৰে নাই, কিন্তু এতিয়া বৰ্তমান ফেলা নাই বৰষুণ আহিব, কিন্তু ক'লা কৰি আছে। আৰু এইটো টাইমতে আহি আছে একেদিন বৰষুণ, দুপৰীয়া ভাগতে বৰষুণ আহি আছে। আমাৰ দেউতাকে মোক এতিয়া ফোন কৰিলাক, তেওঁ আমাৰ সেইটো জেগাত জালুকবাৰী পাৰ হৈ গ'ল মুঠতে, তেওঁ ভিলেজত তাতে গাড়ীত উঠি এবাগত পাই যায়, তাতে নামিয়ে তাতে গাড়ীত উঠিছে। উঠি হেৰি মানত পাব, যেনে 1মান বজাত পাব। তেওঁ যাই পেলাই এই পন্থকাত পানী দি থৈছিলোঁ, ইয়াতে ময়ে থৈছোঁ পানী দি অলপমান, কাৰণ মইনাই কৈছে নালাগে খাবা। মই কৈছোঁ নহয়, মই খাম, অলপ হ'লেও ভাল লাগে খাই, উহা চাউলৰ ভাত। ইয়াতে পানী দিয়া ভাত লৈছোঁ, কাষত নিমখ তেল লৈছোঁ, দালি বটা মইনাই এই বটি থৈ আহিছে, আৰু এই জ্বালা, কেঁচা জ্বালা, আৰু এই জ্বালা বটা লৈছোঁ। আৰু খাওঁ যদি মই এই কৰ্দৈ জ্বালা নাওমেনি খাম, বেছি নাখাওঁ। ইয়াতে থৈ দিলোঁ।
এতিয়া মই এই ভাতখিনি খাম। মই ভাত চাত খালোঁ ৰ'ব, খাই পেলাই ঔষধ চৌষধ খাই অলপ তামোল খাইছোঁ। খাই পেলাই এতিয়া অলপ বাগান দিম। মাইনা আহিব 2টামান বজাতে। মোৰ গুৱাহাটী মানে মেডিকেলত অহা কালি 15 তাৰিখ গ'ল নহয়। কালি তাৰমানে 1 মাহ হৈ গ'ল। নাৰ্ছিঙত 1 মাহ হ'ল। তাৰপিছত 1 মাহ মানে কি ইয়াতে থকা একেদিন দেখোন এনে অহা তাৰিখ আছিল 15 তাৰিখ। পুৰা 1 মাহ হৈ গ'ল কালি। গুণু স্কুলৰ পৰা আহি পাব আৰু আস্তে আস্তে আৰু আহিব লৈছে। তাই দেউতাকো বোলে যাই পেলাই এতিয়া ফোন কৰিলোঁ, যাই পেলাই আমাৰ তাতে অলপ সময় বহিছে। ময়ে কৈ আছোঁ যে ইমান কষ্ট কৰি যায় ভাগে গৰমত এখন গাড়ী হ'লে যাই পেলাই অলপ তাতে জিৰাই যাবা। তেওঁক মই সেনা কৰি ক'লোঁ। তেওঁ আজি এনেইতো একেদিনত সোমোৱা নাই, ডাইৰেক্ট ঘৰতে যায়। আজি কিন্তু ময়ে ক'লোঁ বুলি ইমান ৰ'দো দিছে, তুমি যাই পেলাই আমাৰ তাতে সোমাই ভৰি হাত ধুই পেলাই চাহ পানী কিবা খাই যাবা। দেৰি কৰি গ'লেও কথা নাই, কাৰণ ইয়াতে একগৰা অলপ হ'লেও ভাত খাই গৈছে ৰাতিপুৱা। এতিয়া তাতে চাহ তাহ খাই আৰু ঘৰত লাহে লাহে যাব। ডাঙৰ বৰষুণ ৰৌ 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 কৰি পানী পৰি আছে। এইখিনি প্লেটখনত গম পাই পানী পৰা ৰৌ ৰৌ কৰি পৰি আছে। চাহ খাওঁ আৰু আজিলৈ ভিডিঅ'টো